নমস্কাৰ। এয়া দ্বাৰকা য়শোভূমিৰ ভিতৰত চলি আছে এক্সপ' চেণ্টাৰ যিটো নতুন, তাত চলি আছে এতিয়া ইণ্ডিয়া এনাৰ্জি ষ্ট'ৰেজ উইক চলি আছে। ইয়াত বৰ ধুনীয়া গাড়ী দুখন দেখিছোঁ, এখন টেম্প' অলপমান ডাঙৰ আৰু সিখন অট' টাইপৰ, এখন অলপমান সৰু তাৰমানে সেইখন। এইখন মানে কি হয়, গাড়ীকেইখন মানে কি বুলি কয়, আপোনাৰ বেটেৰী পৰা চলে। আৰু বেটেৰী পৰা চলাটো কোনো ডাঙৰ কথা নহয়। এই গাড়ীকেইখন আপোনাৰ মানে কি পাছফালে কেবিন নিচিনা বনাই থৈছে, পূৰা মানে কণ্টেইনাৰ টাইপত বনাই থৈছে। আৰু এই কণ্টেইনাৰটো মানে গোটেইটো মানে পেক আৰু ঠাণ্ডা, ৰেফ্ৰিজিৰেটেড। তাৰমানে ৰেফ্ৰিজিৰেটেড হ'লে মানে কি, আমি নৰ্মেলিতো ধৰি লওক দেখিছোঁ আমি ৰেফ্ৰিজিৰেটেড ভেন বা গাড়ী যিকোনো ৰাস্তাত আমি বহুত দেখিছোঁ, কিন্তু সেইবিলাক চব হৈছে ডিজেল বা পেট্ৰলত চলে। আৰু ৰেফ্ৰিজাৰেশ্যন কৰিবলৈ কাৰণে এক্সট্ৰাকৈ এটা পাৱাৰ বা কিবা এটা এনেকৈ ছাপ্লাই ইউনিট দি থৈ দিয়ে। কিন্তু এই গাড়ীখনৰ ইয়াত মানে কি, বেটেৰী পৰা গাড়ীখনো চলিব আৰু আপোনাৰ পাছফালৰ চেম্বাৰটো গোটেইটো ঠাণ্ডা হৈ থাকিব। আৰু গাড়ীখন ধৰি লওক এবাৰ চাৰ্জিং কৰিলে ধৰি লওক 3.5 ঘণ্টা 4 ঘণ্টা যিটো টাইম লাগিলে আপোনাৰ, সেই এবাৰ চাৰ্জিঙতে আপোনাৰ 140 কিলোমিটাৰ চলিব। আপোনাৰ মুঠতে ধুনীয়াকৈ ৱায়াৰ হাউচৰ পৰা লৈ পিনে বজাৰলৈকে যিকোনো মানে খোৱা বোৱা বস্তু যিবোৰ নেকি মানে অলপমান গৰম হ'লে মানে বেয়া হৈ যায়, সেইবোৰ ধুনীয়াকৈ ৱায়াৰ হাউচৰ পৰা বজাৰলৈকে নিবলৈ পাৰিব তাৰমানে। আৰু কি বুলি কয়, সেই একেটা চাৰ্জিঙতে চব কাম হৈ যায়গৈ। আৰু ছেকেণ্ড থিং মানে কি, যেতিয়া নেকি ডিজেল পেট্ৰলৰ তাত মানে কোনো কি বুলি কয় ব্যৱহাৰেই নাই, যেতিয়া তাৰমানে তাত পলিউশ্যনৰ কোনো কথাই নাই। এইখন হৈছে অট'খনো তেনেকৈয়ে বনাই থৈ দিয়া আছে সৰুকৈ। আৰু কি বুলি কয়, আপোনাৰ এতিয়া অট'খন 9 লাখ বা 8 লাখ টকা পৰিব এতিয়া। কিন্তু ডাঙৰখন কি বুলি কয়, এতিয়ালৈকে মাৰ্কেট প্ৰাইচ কি ওলাব কি নাই সেইটো এতিয়ালৈকে কোৱা নাই। সৰু অট'খনৰ অলপমান কেপাচিটিটো কম, কাম কিন্তু দুখনৰ একেই, মানে বস্তু সেই ঠাণ্ডা ভালকৈ লৈ যোৱাটো। মই পিছত একেবাৰে লাষ্টত মই আপোনালোকক পাছফালে কেবিনটো খুলি পিনে দেখাম। একদম পূৰা কথা এটা গোটেই বোলে ধোঁৱা মানে বৰফৰ যিটো যে কি বুলি কয় ভাপ নিচিনা উৰি থাকে, সেইটো আপুনি দেখি পাব। মই সেইটো ধোঁৱা বুলিয়ে কৈছোঁ। আৰু এইখন আপোনাৰ অট'টো লগাই থৈছে, আহি পেলাই ভেনখনত বহুত বঢ়িয়া ধুনীয়া কাম কৰিলে। এইটো ক'ব গ'লে মানে প্ৰথমবাৰ কিনোতে পইচা বেছি লাগিব হয়, কিন্তু পিছত গৈ পিনে খৰচাটো খুব মানে কমেই হৈ যাব। তাৰমানে কি, এবাৰ চাৰ্জিং কৰাৰ পিছত আৰু দুটা কামেই হৈ যাবতো। বৰ ধুনীয়া গাড়ী বনালে আৰু দুখন ভেহিকেলৰ ওপৰত। চাইচক্ৰীমবোৰ নিবলৈও বহুত ভাল হ'ব। আমাৰতো আৰু মাছ মাংস চলেই, আৰু মাছ মাংস কণী একদম পূৰা ধুনীয়াকৈ আৰু তাজা নি পিনে বজাৰত মেলি দিবলৈ পাৰিব। মই আপোনাৰ ভিজিটিং কাৰ্ডখনো এবাৰ কাৰণে দি দিলোঁ, দৰকাৰ পৰিলে কল কৰিব পাৰিব। তাৰপিছত মই ড্ৰাইভৰ কেবিনটো দেখাই দিম বাৰু। ড্ৰাইভৰ কেবিনটো দেখাম, তাৰপিছত একেবাৰে লাষ্টত মই আপোনালোকক পাছলৈ দেখাই দিম। এইটো হৈছে গাড়ীখনৰ ভিতৰৰ কেবিনটো। কেবিনটো চব নৰ্মেলে হয়। টেম্পাৰেচাৰ দেখাই আছে চব, -18 টেম্পাৰেচাৰ দেখাই আছে। এতিয়া পাছলৈ লৈ যাওঁ আৰু -18 টেম্পাৰেচাৰ। এতিয়া পাছফালৰ দৃশ্যটো দেখাই দিম। এইটো পাছফালৰটো দেখাই আছোঁ আপোনালোকক। দৰ্জাখন খুলি দিয়াৰ লগে লগে চাব, গোটেই একদম পূৰা ধোঁৱা হৈ আছে। মুঠতে পূৰা ঠাণ্ডা আৰু একদম পূৰা এয়া কেবিনটো গোটেই ঠাণ্ডা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকক আকৌ এবাৰ ধন্যবাদ।